এনেকৈ হ'ব আপোনালোকক আগত মই দুআষাৰমান ক'ম। ক'লা কচুত ঠাৰি আপোনালোকে যেতিয়া এই নিশ্চয় এই ঠাৰিটো দেখা পাইছে, এই ঠাৰিটো বাকলি নুগুচাব। ইয়াক মানে সৰু সৰুকৈ কাটি লৈ কেনে আপোনালোকে অকণমান নিমখ দি কেনে ভালদৰে মানে কাঁহীখন মানে আড়াল দি অৰ্থাৎ ডাব দি কেনে আপোনালোকে তৰকাৰী বনাব আৰু ইয়াক খাব। ইয়াৰ লগত কোনো ধৰণৰ মছলা জাতীয় বস্তু একো নিদিব, আদা মছলা কোনো ধৰণৰ নিদিব। আৰু পানীখিনি তাৰ যি কিছুমানে বইল কৰি পেলাই দিয়ে, সেই পানীটো বইল কৰি পেলাব নালাগে। তাৰ পানীটো ভাজিলে আপুনি কেৰাহীতে শুকাই যাবলৈ দিব আৰু নেক্সট ভাজিখিনি খাব। এনেকুৱাকৈ যদি আপুনি 5-6 দিন বা 10 দিন খায় তেতিয়াহ'লে আপোনাৰ ব্লাডটো সোনকালকৈ মানে ঠিক হৈ যাব আৰু আগৰ নিচিনা হৈ যাব। ঠিক আছে। আৰু লিভাৰৰ প্ৰব্লেম হ'লে ইয়াৰ পাতটো খাব। এই কলাৰ যিটো পাত, এইটো বুঢ়া পাতটো খাব, তৰকাৰী কেনে কৰি খাব বুঢ়া পাতটো এইটো তো ঠিক আছে। সকলোৰে আগতে মই মোৰ এই ভিডিঅ'ৰ যোগেদি আপোনাক